সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনক অসম গণ পৰিষদ দলৰ বিশেষ সম্বৰ্ধনা। আজি অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত সৰুপথাৰ সমষ্টিৰ দ্বিতীয়বাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিধায়ক বিশ্বজিৎ ফুকনক বিশেষভাৱে সম্বৰ্ধনা জনায়। অগপ দলৰ তত্বাৱধায়ক মনোৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত বিধায়কগৰাকীক এখনি ফুলাম গামোচা, এটি স্মাৰক, এখনি সম্বৰ্ধনা পত্ৰ আৰু এটি ফুলৰ টোপোলাৰ সৈতে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰি অসম গণ পৰিষদ দলৰ বিভিন্ন পঞ্চায়তৰ পৰা অহা সভাপতি তথা বহুসংখ্যক দলীয় কৰ্মকৰ্তাই বিধায়কগৰাকীক সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত অগপৰ ৰাজ্যিক সম্পাদক মনোৰঞ্জন শইকীয়া, অগপ দলৰ সমষ্টি কমিটিৰ সম্পাদক ৰাণা প্ৰতাপ দৌৰা, বিজেপি কৰ্মী দীনেশ ভিলৱাৰিয়া, জিলা বিজেপিৰ সম্পাদক অনুপজ্যোতি বৰা, ৱাৰ্ড সদস্য কৃষ্ণা সেনকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু অগপ দলৰ যথেষ্ট সংখ্যক দলীয় কৰ্মকৰ্তা উপস্থিত থাকে। আজি অসম গণ পৰিষদৰ সৰুপথাৰ সমষ্টি কমিটিৰ কাৰ্যালয়লৈ আহিলোঁ। আজি আহি দলৰ সকলো বিষয়ববীয়া কৰ্মী, নেতৃস্থানীয় লোকসকলক লগ পালোঁ। তেখেতসকলে যি মৰম দেখুৱালে আমাক সম্বৰ্ধনা জনাই মই আপ্লুত। তেখেতসকলৰ মৰমৰ প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ। আৰু আহি থকা দিনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি দুয়োটা মিত্ৰ দলে একেলগে কাম কৰি যাব। প্ৰত্যেকটো ক্ষেত্ৰতে দুয়োটা দলৰ সমন্বয় থাকিব। ভৱিষ্যতৰ দিনত ময়ো বিচাৰোঁ যে সপ্তাহত অন্ততঃ এটা দিন এই নতুনকৈ বনোৱা কাৰ্যালয়লৈ আহি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ মনৰ কথাবিলাক বুজ ল'ব পৰাকৈ এটা পৰিৱেশ হ'ব লাগে। ময়ো আশা কৰিছোঁ যে কিছুদিনৰ পাছত কাৰ্যালয়টো সম্পূৰ্ণ হ'ব। মই ইয়ালৈ ৰেগুলাৰ আহিম আৰু সকলো ফালৰ পৰা দলটো যাতে শক্তিশালী হয়। দুয়োটা দলেই শক্তিশালী হ'লে ইয়াত NDA অধিক শক্তিশালী হ'ব আৰু NDA যিমানেই শক্তিশালী হয় সিমানেই অসমত জাতীয়তাবাদ শক্তিশালী হ'ব, অসমৰ অস্তিত্ব সুৰক্ষিত হ'ব আৰু আমি সকলোৱে একেলগে মিলি উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰিম। এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ বিধায়ক মহোদয় উপস্থিত হোৱাত খুব আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মী আনন্দিত হৈছে আৰু আমি আজি তেখেতৰ কথাত খুব উৎসাহ পাইছোঁ। আমি মানে তেখেতসকলৰ যিখিনি বক্তব্য, আগতে এনেকুৱা ধৰণৰ বক্তব্যৰ লগত আমি অৱগত হোৱা নাছিলোঁ আৰু আজিৰ ডেটত যিখিনি বক্তব্য আমাৰ গাঁৱৰ প্ৰতিজন কৰ্মী, আমাৰ একদম মানে গ্ৰাছৰুট লেভেলৰ যিটো কথা কয়, গ্ৰাছৰুট কৰ্মীসকলে আমাৰ গম পাইছে আৰু তেখেতসকলে মনত এটা আশ্বস্ত হৈছে। আৰু মই ভাবিছোঁ অনাগত দিনত বিধায়ক মহোদয়ে যিখিনি কথা ক'লে যে আমাৰ অফিচলৈ আহি তেখেতসকলে আমাৰ কৰ্মীসকলৰ মনৰ বুজ ল'ব, খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। আগন্তুক দিনবোৰত যাতে আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ যি চৰকাৰখন সুদৃঢ় হৈ থকাত আৰু সংস্থাপিত হৈ থকাত অসমত আৰু বলিষ্ঠভাৱে কাম কৰি যোৱাত তেখেতক আমি অসম গণ পৰিষদৰ ফালৰ পৰা সহায় আগবঢ়াব পাৰোঁ। গতিকে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটো উপস্থিত হোৱাৰ কাৰণে। ধন্যবাদ। আজি ইতিমধ্যে আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ তথা NDAৰ মিত্ৰজোঁটৰ সৰুপথাৰ সমষ্টিৰ বিজেপিৰ প্ৰায় নৱনিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি অসম গণ পৰিষদৰ সৰুপথাৰ সমষ্টিৰ তৰফৰ পৰা ইয়াতে আদৰণি জনোৱা হ'ল। এই আদৰণি অনুষ্ঠানত আমাৰ অসম গণ পৰিষদ দলৰ আটাইকেইখন পঞ্চায়তৰ আঞ্চলিক সমিতিৰ আমাৰ 23খন আঞ্চলিক সমিতি, নগৰ 2খন ধৰি সকলো অঞ্চলৰ পৰাই দলীয় সতীৰ্থসকল আহিছে আৰু সতীৰ্থসকলে তেখেতক উষ্ম আদৰণি জ্ঞাপন কৰিছে। লগতে অনাগত সময়ছোৱাত আমি অসম গণ পৰিষদ দলৰ মূল উদ্দেশ্যটো হৈছে যে সৰুপথাৰ সমষ্টিৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত বিধায়ক মহোদয়ে যি ভূমিকা গ্ৰহণ কৰিছে, যি ইতিমধ্যে কাৰ্যব্যৱস্থা হাতত লৈছে, সেই কাৰ্যব্যৱস্থাত অংশীদাৰ হিচাপে আমি অসম গণ পৰিষদ দলেও যাতে পূৰ্ণভাৱে থাকিব পাৰোঁ আৰু পূৰ্ণভাৱে থাকি সৰুপথাৰ সমষ্টিটোক এক অসমৰ ভিতৰতে এক উন্নয়নমুখী সমষ্টিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আৰু লগতে আমাৰ দলীয় সতীৰ্থসকলেও যাতে বিধায়কৰ জৰিয়তে যিখিনি পাবলগীয়া সা সুবিধাই হওক বা অন্যান্য যিবিলাক আঁচনি, সেই আঁচনি অন্তৰ্ভুক্ত হয় সেই সম্পৰ্কেও তেখেতে ইতিমধ্যে ইয়াত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু আমি আশা ৰাখিছোঁ আগন্তুক সময়ছোৱাত আমাৰ দুয়োটা দলৰ কৰ্মীসকল একগোট হৈ আমি সৰুপথাৰ সমষ্টিক এক উন্নয়নৰ চূড়ান্ত দিশলৈ আমি শিখৰলৈ লৈ যাবলৈ সক্ষম হ'ম।